নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নতুনকৈ যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে, আৰ্মি অৰ্ডিনেন্স ক্ৰপছৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিখিনিত আপোনালোকে যদি চিম্পল 10 পাছ কৰিছে তো ফ্ৰেণ্ডছ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি আপোনালোকৰ 763টা ভেকেঞ্চি মুকলি কৰা হৈছে। তাৰ ভিতৰত আছে আপোনালোকৰ ট্ৰেডমেন মেট আছে, MTS আছে, ফায়াৰমেন আছে আৰু বহুতো ভেকেঞ্চি আপোনালোকে দেখিবলৈ পোৱা যাব। তাৰ আপোনালোকে যদি চিম্পল 10 পাছ কৰিছে তো আপোনালোকে ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। যিখিনি আপোনালোকৰ ফায়াৰমেন আৰু ট্ৰেডমেন মেট আছে আৰু MTSৰ ভেকেঞ্চি আছে, সেই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব চিম্পল 10 পাছ কৰিলে। তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ ঘৰত বহি আপোনালোকে এপ্লাই কৰিব পাৰিব, নিজৰ মোবাইলতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে অতি সহজে আপোনালোকে এপ্লাই কৰিব পাৰিব, কেনেকৈ আপোনালোকে এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ আজিৰ এই ভিডিঅ'টো আপোনালোকক দেখুৱাই দিম। ৰেজিষ্টাৰ কৰাৰ পৰা আপোনালোকক প্ৰিণ্টৰলৈকে আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেকৈ এপ্লাই কৰিব। তো কেৱল আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈকে চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে তেনেহ'লে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে বলক ফ্ৰেণ্ড বলক কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ আপোনালোকে এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, লিংকটোত আপোনালোকে ডাইৰেক্টলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটোলৈ আহি যাব পাৰিব। প্ৰথমতে আপোনালোকে যদি এতিয়ালৈকে আৰ্মিৰ অৰ্ডিনেন্স ক্ৰপছৰ আপোনালোকে এপ্লাই কৰা নাছিল আগতে, তো আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। আপোনালোকে এটা নতুনকৈ একাউণ্ট বনাব লাগিব। তো তাৰ কাৰণে আপোনালোকে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ক্ৰিয়েট নিউ একাউণ্ট বুলি আপোনালোকে দেখিবলৈ পাইছে। তো তাৰ আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে এনেকৈ আপোনালোকৰ এখন ফৰ্ম আপোনালোকে দেখিবলৈ পাব। আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনালোকৰ টাইটেলটো দিব ইয়াত, তাৰপিছত আপোনালোকৰ যিটো ফাৰ্ষ্ট নেম হয় ফাৰ্ষ্ট নেমটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকৰ যদি মিডিল নেম আছে তো আপোনালোকে মিডিল নেমটো ইয়াত দি দিব। নেক্সট আপোনালোকৰ যিটো লাষ্ট নেম হয় লাষ্ট নেমটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থটো ইয়াত দি দিব। প্ৰথমতে আপোনালোকৰ ডেটটো দিব, তাৰপিছত মান্থ, তাৰপিছত ইয়াৰটো আপোনালোকৰ দি দিব। নেক্সট আপোনালোকৰ ইয়াত ফাদাৰ্ছৰ নামটো আপোনালোকে দি দিব, আপোনালোকৰ দেউতাৰ নামটো। নেক্সট আপোনালোকৰ যিটো জেণ্ডাৰ হয় জেণ্ডাৰটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। আপোনালোকে যদি মেল হয় মেল চিলেক্ট কৰিব, ফিমেল হ'লে ফিমেল আৰু ট্ৰেন্সজেণ্ডাৰ হ'লে আপোনালোকে ট্ৰেন্সজেণ্ডাৰটো চিলেক্ট কৰিব। নেক্সট আপোনালোকৰ যিটো মোবাইল নাম্বাৰ হয় ভেলিড মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দি দিব। নেক্সট আপোনালোকৰ যিটো ইমেইল আছে ইমেইলটো আপোনালোকে দিব লাগিব। তো আপোনালোকৰ ইমেইলটো ইয়াত দি দিব। নেক্সট আপোনালোকে পাছৱাৰ্ড বনাব লাগিব। তো আপোনালোকে এটা পাছৱাৰ্ড বনাব, কেনেকৈ আপোনালোকক চিম্পলটো দেখুৱাই দিছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ আপোনালোকে এটা পাছৱাৰ্ড বনাব। তো আপোনালোকক এইটো চিম্পল দেখুৱাই দিছোঁ, আপোনালোকে এনেদৰে আপোনালোকৰ পাছৱাৰ্ডটো বনাব। পাছৱাৰ্ডটো আপোনালোকে দি উঠি আপোনালোকে কনফাৰ্ম পাছৱাৰ্ডটোত আপোনালোকে আৰু আকৌ এবাৰ আপোনালোকে পাছৱাৰ্ডটো বহাই দিব। তাৰপিছত আপোনালোকে যিটো কেপচা কোড আপোনালোকে দেখিবলৈ পাইছে, কেপচাটো আপোনালোকে চেম টু চেম আপোনালোকে ইয়াত বহাই দি আপোনালোকে ৰেজিষ্টাৰ লগইনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ লগইনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ পেজটো এনেদৰে আহি যাব। তো তাৰপিছত আপোনালোকৰ যিটো ইমেইল আছে ইমেইলটো আপোনালোকে ইয়াত দিব। আপোনালোকৰ ইমেইলটো ইয়াত থাকিবই। তো তাৰপিছত আপোনালোকৰ যিটো আপোনালোকৰ ইমেইল আৰু আপোনালোকে মোবাইল নাম্বাৰ দিছিলে, মোবাইল নাম্বাৰ আৰু ইমেইলটোলৈ আপোনালোকৰ দুটা OTP যাব। ইমেইলৰ OTPটো আপোনালোকে ইয়াত বহাই দিব আৰু যিটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰৰ OTPটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে কেপচা কোডটো ইয়াত বহাই দিব চেম টু চেম। তাৰপিছত আপোনালোকে ভেৰিফাই OTPত ক্লিক কৰি দিব। OTP ভেৰিফাই হোৱাৰ পিছতে আপোনালোকে আপোনালোকৰ ওপৰত দেখিবলৈ পাইছে লগইন। তো আপোনালোকে ইয়াত যিটো লগইন নেমত আপোনালোকৰ যিটো ইমেইল দিছিলে ইমেইলটো আপোনালোকে দিব। তাৰপিছত আপোনালোকে যিটো কেপচা কোড দেখিবলৈ পাইছে তো আপোনালোকে কেপচা কোডটো চেম টু চেম বহাই উঠি আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব, লগইন অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো পাছৱাৰ্ড আছিলে সেই পাছৱাৰ্ডটো আপোনালোকে ইয়াত দিব। তো আপোনালোকে ইয়াত পাছৱাৰ্ডটো দিব, দি কিনে উঠি আপোনালোকে চাইন ইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব।
যেতিয়া ফ্ৰেন্ডছ আপোনালোকে সাইন ইন অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ পেজখন এনেদৰে আহি যাব তো তাৰ পিছত আপোনালোকে যিখিনি ইনষ্ট্ৰাকচন আপোনালোকে দেখিবলৈ পাইছে এইখিনি যদি আপোনালোকে পঢ়িব বিচাৰে তো আপোনালোকে এখিনি পঢ়িব পাৰে আৰু তাৰ পিছত যদি আপোনালোকে পঢ়িব নিবিচাৰে তো আপোনালোকে যিবিলাক বক্স দেখিবলৈ পাইছে সেই বক্স বিলাকত আপোনালোকে ক্লিক কৰি দিব গোটেইবিলাক আপোনালোকে বক্সত আপোনালোকে টিক মাৰ্ক কৰি দিব তাৰপিছত তলত আপোনালোকে বক্স এটা দেখিব লাগিব আই হাৰ্ট বাই ডিক্লেয়াৰ তা আপোনালোকে সেই বক্সটো ক্লিক কৰি দিব ক্লিক কৰি উঠি আপোনালোকে এগ্ৰি এণ্ড কন্টিনিউ টু ফিল অনলাইন এপ্লিকেশ্যন ফৰ্মত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন অনলাইন এপ্লিকেশ্যন ফৰ্ম হয় ফৰ্মখন আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে এই ফৰ্মখন এতিয়া আপোনালোকৰ ফিল আপ কৰিব লাগিব তো প্ৰথমতে আপোনালোকৰ তাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ যেটো ফিল আপ কৰিব লাগিব পোষ্ট এপ্লাইড ফৰ তো আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াত পোষ্ট বিলাকৰ নাম বিলাক আপোনালোকে দেখিবলৈ পাব আপোনালোকে কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে সেই পোষ্টটো ইয়াত সিলেক্ট কৰিব ইয়াত আছে ফায়াৰমেন আছে এমটিএছ আছে কাৰ্পেন্টাৰ এণ্ড জনিটাৰ আছে সিএমডি ওজি আপোনালোকে যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে এই পোষ্টটো আপোনালোকে ইয়াত সিলেক্ট কৰিব তো তাৰ পিছত আপোনালোকে যেটো জেন্ডাৰ আছে জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰিব অলৰেডি আপোনালোকৰ জেন্ডাৰটো সিলেক্ট হৈ থাকিব তাৰ পিছত আপোনালোকে কাষ্টটো আপোনালোকে সিলেক্ট কৰিব আপোনালোকে যি কাষ্টৰ পৰা হয় এসটি এসসি ওবিসি ইডব্লিউএস তো আপোনালোকে হেতু কাষ্টটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে ক্যাটাগৰীটো সিলেক্ট কৰিব আপোনালোকে ইয়াত ক্যাটাগৰীটো আছে আপোনালোকৰ এক্স সাৰ্ভিসমেন পিডব্লিউবিডি আপোনালোকে যদি আপোনালোকে এই দুটা নহয় তো আপোনালোকে নান অপচনত ক্লিক কৰিব তাৰ পিছত আপোনালোকে নেশনালিটিটো আপোনালোকৰ ইন্ডিয়া সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ কোৱালিফিকেশন আছে আপোনালোকৰ যদি আপোনালোকৰ 10 পাছটো ইয়াত থাকিবই আৰু যদি আপোনালোকৰ ডিপাৰ্টমেন্টাল আপোনালোকে ক্যান্ডিডেট আছে তো আপোনালোকে এটো সিলেক্ট কৰিব যদি নহয় তেনেহলে আপোনালোকে নান অপচনত ক্লিক কৰিব তো তাৰ পিছত আপোনালোকৰ এটো আই এগ্ৰি অপচনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে আই এগ্ৰি অপচনত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ওকে কৰি দিব ওকে কৰি উঠি আপোনালোকে এতিয়া আপোনালোকৰ যিখিনি আপোনালোকৰ ফৰ্ম দেখিবলৈ পাইছে পাৰ্সোনাল ডিটেইলছৰ আপোনালোকে হেখিনি ফিল আপ কৰিব লাগিব তো আপোনালোকে হেখিনি ফিল আপ কৰিব প্ৰথমতে আপোনালোকৰ হেখিনি নাম আপোনালোকৰ তাৰ ফাদাৰ নেম আপোনালোকৰ মাদাৰ নেম আপোনালোকে প্ৰথমতে মাদাৰ নেমটো সিলেক্ট কৰিব লাগিব প্ৰথমতে দিব লাগিব তো আপোনালোকে মাদাৰ নেমটো ইয়াত দি দিব নেক্সট আপোনালোকৰ যেটো ৰিলিজন হয় ৰিলিজনটো আপোনালোকৰ দি দিব তাৰ পিছত আপোনালোকৰ যদি আপোনালোকে আৰু ফোন নম্বৰ দিব বিচাৰে তো আপোনালোকে দিব পাৰে নিদিলে নাই নেক্সট আপোনালোকৰ যেটো মেৰিটেল স্ট্যাটাস হয় তো আপোনালোকে যদি সিঙ্গেল হয় তো সিঙ্গেল দিব আৰু যদি মেৰিড হয় তো আপোনালোকে মেৰিড দিব তাৰ পিছত আপোনালোকৰ আইডেন্টিফিকেশন মাৰ্কটো আপোনালোকে দিব লাগিব এটো বাধ্যতামূলক হয় এটো আপোনালোকে দিব পাৰিব দিবই লাগিব এটো যদি আপোনালোকৰ কিবা আছে গাটো আপোনালোকে ধৰিলক আপোনালোকৰ যদি তিল থাকে তিলটো আপোনালোকে দিব পাৰে মোড তা যদি আপোনালোকৰ একো আপোনালোকৰ আইডেন্টিফিকেশন মাৰ্ক নাই তো আপোনালোকে নো মাৰ্ক বিলে আপোনালোকে ইয়াত দি দিব পাৰে তাৰ পিছত আপোনালোকৰ ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব তো আপোনালোকে যিখন ষ্টেটৰ পৰা হয় তাৰ পিছত আপোনালোকৰ হাউস নং ভিলেজ আপোনালোকে ভিলেজখন ইয়াত সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ ষ্টেটখন আপোনালোকে সিলেক্ট কৰিব তাৰপিছত ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব আপোনালোকে যিখন ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে তাৰপিছত আপোনালোকে পোষ্ট অফিসটো দিব তাৰপিছত পিন নম্বৰটো ইয়াত দি দিব তাৰপিছত আপোনালোকৰ ওপৰত আপোনালোকে যিখিনি ফিল আপ কৰিলে তো সেইখিনি আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ আৰু আপোনালোকৰ কারেন্ট এড্ৰেছটো আপোনালোকৰ যদি সেম হয় তো আপোনালোকে বক্সটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখিনি আপোনালোকে ওপৰত ফিল আপ কৰিলে তো তাৰ আপোনালোকৰ তলত সেইখিনি আহি যাব তাৰ পিছত আপোনালোকে গটাখিনি ফিল আপ কৰি হোৱাৰ পিছত আপোনালোকে ওপৰত দেখিবলৈ আছে সেভ অপচনটো আপোনালোকে সেভ অপচনত ক্লিক কৰি দিব फ्रेंड्स আপোনালোকে সেভ অপচনত ক্লিক কৰাৰ পিছতে আপোনালোকে এতিয়া আপোনালোকৰ যিখিনি ডাটা আছিল ডাটাখিনি আপোনালোকৰ সাকসেসফুলি সেভ হৈ যাব তাৰ পিছত আপোনালোকে এডুকেশন এণ্ড এডিশনাল ডিটেইলছ তো আপোনালোকে এটো ক্লিক কৰিব তো এতিয়া আপোনালোকৰ যিখিনি এডুকেশন আৰু এডিশনাল ডিটেইলছ আছে আপোনালোকে এখিনি ফিল আপ কৰিব লাগিব তো প্ৰথমতে আপোনালোকৰ যেটো ক্লাস 10 হয় মেট্ৰিকৰ আপোনালোকে প্ৰথমতে ৰোল নম্বৰটো ইয়াত দিব লাগিব নেক্সট আপোনালোকে যিখন স্কুলৰ পৰা আপোনালোকে মেট্ৰিক পাস কৰিছে আপোনালোকে হেতু স্কুলখনৰ নামটো আপোনালোকে দিব লাগিব আৰু আপোনালোকে যিখন ষ্টেটৰ পৰা আপোনালোকে মেট্ৰিক পাস কৰিছে ষ্টেটটো আপোনালোকে দিব আৰু যেটো বৰ্ডৰ পৰা আপোনালোকে
আপোনালোকৰ এনে মেট্ৰিক পাছ কৰিছে তো আপোনালোকে ইয়াত দি দিব তাৰপিছত আপোনালোকৰ যেটো সনত আপোনালোকে মেট্ৰিক পাছ কৰিছে হেতু আপোনালোকে সনটো দিব তাৰপিছত আপোনালোকে টোটাল নম্বৰটো ইয়াত দি দিব আপোনালোকৰ যিমান কিখন সাবজেক্ট আছে প্ৰত্যেক কিখন সাবজেক্টত 100 মাৰ্কে থাকে টোটাল আপোনালোকৰ 600 নিশ্চয় গতিকে আপোনালোকে ইয়াত 600 দি দিব আপোনালোকে তাৰপিছত আপোনালোকৰ কিমান নম্বৰ লাভ কৰিছে আপোনালোকে ইয়াত দি দিব তাৰপিছত আপোনালোকৰ পাৰ্চেন্টটো আপোনালোকে দি দিব তো তাৰপিছত আপোনালোকৰ যদি আপোনালোকৰ হাইয়েষ্ট আৰু এক্সট্ৰা কোৱালিফিকেশন আছে তো আপোনালোকে হাইয়েষ্ট যেটো কোৱালিফিকেশন হয় কোৱালিফিকেশনটো কিমান হয় তো আপোনালোকে এড সিলেক্ট কৰিব সিলেক্ট কৰি উঠি আপোনালোকৰ বাকিখিনি মেট্ৰিকৰ দ্বাৰা আপোনালোকে ডিটেইলছখিনি আপোনালোকে ইয়াত ফিল আপ কৰি দিব আপোনালোকৰ স্কুলৰ নেম আপোনালোকৰ ষ্টেট আপোনালোকৰ বৰ্ডখন পাছিং ইয়াৰ টোটাল নম্বৰ কিমান নম্বৰ পাইছে এখানি গটেখিনি আপোনালোকে ইয়াত ফিল আপ কৰি দিব আপোনালোকে মেট্ৰিকত যেখিনি ফিল আপ কৰিছে সেম টু সেম আপোনালোকে আকে ইয়াত ফিল আপ কৰি দিব ফিল আপ কৰি উঠি আপোনালোকে ওপৰত আকৌ সেভ অপচনত আপোনালোকে ক্লিক কৰি দিব সেভ অপচনত ক্লিক কৰি উঠি আপোনালোকে আদাৰ ডিটেইলছত ক্লিক কৰিব আদাৰ ডিটেইলছত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন আপোনালোকে যদি আপোনালোকে কাষ্ট সাৰ্টিফিকেট দিছিলে তেনেহলে আপোনালোকে এতিয়া আপোনালোকৰ যিখন কাষ্ট সাৰ্টিফিকেট হয় তো আপোনালোকে কাষ্ট সাৰ্টিফিকেটখনৰ ডিটেইলছখিনি আপোনালোকে দিব লাগিব ইয়াত আপোনালোকৰ যদি ওবিসি হয় ওবিসি সাৰ্টিফিকেটৰ ডিটেইলছখিনি আপোনালোকে দিব লাগিব তাৰ পিছত আপোনালোকে যদি জেনাৰেল ক্যান্ডিডেট হয় তো আপোনালোকে ইয়াত দিব নালাগে আৰু আপোনালোকে যদি ইডব্লিউএছ আছে তেনেহলে আপোনালোকে ইডব্লিউএছ ৰ ডিটেইলছখিনি আপোনালোকে ইয়াত দিব লাগিব তো যেটো মই ওবিসি হয় তো গতিকে মই ওবিসি সাৰ্টিফিকেটৰ ডিটেইলছখিনি ইয়াত দিব লাগিব প্ৰথমতে আপোনালোকৰ যেটো সাৰ্টিফিকেট নাম্বাৰ হয় নাম্বাৰটো আপোনালোকে দিব লাগিব তাৰ পিছত আপোনালোকে যেটো ডেটত আপোনালোকে হেখন ইস্যু কৰিছিল আপোনালোকৰ যিদিনৰ পৰা আপোনালোকৰ হেখন আপোনালোকৰ ইস্যু হৈছে সাৰ্টিফিকেটখন তো আপোনালোকে ডেটটো দিব লাগিব তাৰ পিছত আপোনালোকৰ অথৰিটি নেমটো ইয়াত দিব লাগিব তাৰ পিছত ইয়াত আপোনালোকৰ ষ্টেটখন আপোনালোকে সিলেক্ট কৰিব লাগিব যিখন ষ্টেটৰ পৰা আপোনালোকে সাৰ্টিফিকেটখন বনাইছে তাৰ পিছত ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব আপোনালোকে যিখন ডিস্ট্ৰিক্টৰ পৰা সাৰ্টিফিকেটখন আপোনালোকে বনাইছিলে তাৰ পিছত আপোনালোকৰ সাৰ্টিফিকেটখন আপোনালোকৰ লাইফ টাইম ভ্যালিড হয়নে আপোনালোকৰ এটা ডেট আছে ৰিনিউ কৰা তো আপোনালোকে যদি ডেটটো আছে আপোনালোকে ইয়াত ডেটটো আপোনালোকে ইয়াত দিব লাগিব অৰ্থাৎ আপোনালোকৰ ডেটটো ইয়াত দিব নালাগে আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যদি আপোনালোকৰ সাৰ্টিফিকেটখন লাইফ টাইমৰ কাৰণে ভ্যালিড হয় তো আপোনালোকে ইয়াত ইয়েস অপচনত ক্লিক কৰিব আৰু যদি নহয় নো অপচনত আপোনালোকে ক্লিক কৰিব আৰু যদি আপোনালোকে সাৰ্টিফিকেটখন আপোনালোকৰ লাইফ টাইমৰ কাৰণে ভ্যালিড হয় তো আপোনালোকে ইয়েস অপচনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ ডেটটো ইয়াত আপোনালোকে দিব নালাগে আৰু যদি আপোনালোকে লাইফ টাইমৰ কাৰণে এইখন আপোনালোকৰ ইস্যু কৰিব নোৱাৰে তেনেহলে আপোনালোকে যেটো ডেটলৈকে আপোনালোকে এইখন আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব সেই ডেটটো আপোনালোকৰ তাৰ সাৰ্টিফিকেটখনত দিয়া থাকিব তো আপোনালোকে এই ডেটটো আপোনালোকে ভ্যালিড আপ টু আপোনালোকে ডেটটো দিব লাগিব তাৰ পিছত আপোনালোকৰ যদি এমপ্লয়মেন্ট এক্সেস আছে তো আপোনালোকে ইয়েস অপচনত ক্লিক কৰিব আৰু আপোনালোকে এমপ্লয়মেন্ট এক্সেসৰ নাম্বাৰ ডিটেইলছখিনি আপোনালোকে ইয়াত দিব লাগিব প্ৰথমতে আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় নাম্বাৰটো ইয়াত দি দিব তাৰপিছত আপোনালোকে যেটো ডেটত ৰেজিষ্টাৰ কৰিছিল সেই ডেটটো আপোনালোকে ইয়াত দি দিব তাৰপিছত আপোনালোকৰ এমপ্লয়মেন্ট এক্সেসৰ নামটো ইয়াত দি দিব তাৰপিছত আপোনালোকৰ এমপ্লয়মেন্ট এক্সেসৰ আপোনালোকৰ যিখন ষ্টেটৰ পৰা আপোনালোকে হয় ষ্টেটখন সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ এমপ্লয়মেন্ট এক্সেসৰ আপোনালোকৰ এড্ৰেছটো আপোনালোকে ইয়াত দিব লাগিব গটেখিনি ফিল আপ কৰি উঠি আপোনালোকে ওপৰত আপোনালোকে সেভ অপচনত ক্লিক কৰি দিব সেভ অপচনত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে আপলোডিং ডকুমেন্টছত আপোনালোকে ক্লিক কৰিব তো ডকুমেন্টছত আপোনালোকে কি আপলোড কৰিব লাগিব এটো আপোনালোকে ভালদৰে মনোযোগ দি চাব তো প্ৰথমতে আপোনালোকৰ এটা আপোনালোকে আপলোড কৰিব লাগিব ফটো তাৰ পিছত আপোনালোকৰ সিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব তাৰ পিছত আপোনালোকে এখন আইডি কাৰ্ড ইয়াত আপোনালোকে আপলোড কৰিব লাগিব আইডি কাৰ্ডখন আপোনালোকে পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি পাসপোৰ্ট আপোনালোকে যিকোনো এখন আপলোড কৰিব লাগে আপলোড কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ এন্টাৰ ডকুমেন্ট তো আপোনালোকে কি ডকুমেন্ট আপলোড কৰিছে এটো এন্টাৰ কৰিব আপোনালোকৰ যেটো পান কাৰ্ড আপোনালোকে আপলোড কৰিছে তো আপোনালোকে পান কাৰ্ডৰ নাম্বাৰটো আপোনালোকে দিব লাগিব তাৰ পিছত আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব তাৰ পিছত আপোনালোকৰ যদি আপোনালোকে 10 পাছৰ আপোনালোকৰ সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব যিখন আপোনালোকে পাছ সাৰ্টিফিকেট আছে সেইখন আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকে ডকুমেন্টখিনি ভালদৰে আপলোড কৰি লব ভালদৰে চাই লব আপোনালোকে ডকুমেন্টখিনি চাই কিনে আপোনালোকে ভালদৰে আপলোড কৰি লব তো ফ্ৰেন্ডছ আপোনালোকে লাইভ ফটোটো ক্যাপচাৰ কৰাৰ পিছত আপোনালোকে সেভ অপচনত ক্লিক কৰি দিব
সেভ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিখিনি ডাটা আছিল ডাটাখিনি আপোনালোকৰ সেভ হৈ যাব ইয়াৰ পিছত আপোনালোকে ওপৰত ডিক্লাৰেশ্যনত ক্লিক কৰিব ডিক্লাৰেশ্যনত ক্লিক কৰি উঠি আপোনালোকে এতিয়া আপোনালোকৰ যেটো এক্সাম চিটি হয় এক্সাম চিটিটো আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকে যত এক্সাম দিব বিচাৰে এক্সামটো আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব তো আপোনালোকে যেতিয়া এক্সাম চিটি বিলাক সিলেক্ট কৰিব প্ৰথমতে নাম্বাৰ 1ত আপোনালোকে কোনটো দিব বিচাৰে এটো দিব নাম্বাৰ 2ত কোনটো আপোনালোকে সেন্টাৰ দিব বিচাৰে এটো দিব আপোনালোকে নাম্বাৰ 5 বগিলে আছে আপোনালোকে পাঁচটা ইয়াত আপোনালোকৰ সেন্টাৰ সিলেক্ট কৰিব লাগিব আপোনালোকে যেটো দিব বিচাৰে আপোনালোকে ফাৰ্স্ট প্ৰেফাৰেন্স যেটো দিব বিচাৰে আপোনালোকে দিব পাৰে তাৰ পিছত আপোনালোকৰ যেটো আছে পোস্টিং ৰিজন আপোনালোকে কোড পোস্টিং কৰিব বিচাৰে আপোনালোকে চাকৰি পোৱাৰ পিছত কোড চাকৰি কৰিব বিচাৰে হেতু আপোনালোকে ইয়াত দি দিব আপোনালোকে ইয়াত আহিছে আপোনালোকৰ ইষ্ট ওয়েষ্ট নৰ্থ সাউথ সেন্ট্ৰেল ইষ্ট সাউথ ইষ্ট আপোনালোকে কোড আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকৰ যিবিলাক পোস্টিং ৰিজন আছে এইবিলাক আপোনালোকে সিলেক্ট কৰিব ইয়াত সাতটা আপোনালোকৰ পোস্টিং ৰিজন আছে আপোনালোকে সাতটাটো আপোনালোকে পোস্টিং ৰিজন বিলাক সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনালোকৰ ইয়াত আছে ডিক্লাৰেশ্যনত আছে ডিক্লাৰেশ্যনত আপোনালোকে বক্স দুটাত ক্লিক কৰি দিব যিখিনি আপোনালোকৰ পোস্টিং আৰু এক্সাম চিটি আছে সেইখিনি আপোনালোকে প্ৰথমতে ফিল আপ কৰি ল'ব ফিল আপ কৰি উঠি আপোনালোকে বক্স দুটাত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি উঠি আপোনালোকে ক'ৰ পৰা আপোনালোকে অনলাইন কৰিছে এই প্লেচটো আপোনালোকে ইয়াত দি দিব তাৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ ক্যাপচা আছে ক্যাপচাটো আপোনালোকৰ সেম টু সেম ইয়াত বহুৱাই দিব বহুৱাই উঠি আপোনালোকে প্ৰিভিউ এণ্ড সাবমিটত আপোনালোকে ক্লিক কৰি দিব প্ৰথমতে আপোনালোকে প্ৰিভিউ কৰি ল'ব তো ফ্ৰেন্ডস আপোনালোকে যেতিয়া প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন ফৰ্মখন আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে ভালদৰে এবাৰ প্ৰিভিউ কৰি চাই ল'ব ভালদৰে আপোনালোকে চেক কৰি তো চেক কৰাৰ পিছত আপোনালোকে সাবমিট বটনত আপোনালোকে ক্লিক কৰি দিব সাবমিট বটনত ক্লিক কৰাৰ পিছতে আপোনালোকে তলত আপোনালোকে প্ৰিন্ট অপচন দেখিবলৈ আছে তো আপোনালোকে প্ৰিন্ট অপচনত আপোনালোকে ক্লিক কৰি দিব প্ৰিন্ট অপচনত ক্লিক কৰাৰ পিছতে আপোনালোকে ডাউনলোড অপচনত ক্লিক কৰি দিব ডাউনলোড অপচনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন ফৰ্মখন আপোনালোকৰ সাকসেসফুলি আপোনালোকৰ সাবমিট হৈ যাব তো ফ্ৰেন্ডস আপোনালোকে এনেদৰে আপোনালোকৰ যিখন আৰ্মিৰ AOCৰ আপোনালোকৰ যিখন ফৰ্মখন আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ ঘৰত বহি আপোনালোকে নিজৰ মোবাইলতে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকক স্টেপ বাই স্টেপ দেখাবলৈ চেষ্টা কৰিলো আপোনালোকে কেনেদৰে এপ্লাই কৰিব তো আপোনালোকে নিশ্চয় গম পালে যে যিখিনি আৰ্মিৰ 723টা ভ্যাকেন্সি আছিল ভ্যাকেন্সিত আপোনালোকে কেনেদৰে এপ্লাই কৰে আপোনালোকে নিশ্চয় বুজি পালে তো আপোনালোকে যদি ভিডিওটো ভাল পালে তেনে ভিডিওটো আপোনালোকে যিমান পাৰে আপোনালোকে ফ্ৰেণ্ডৰ মাজত আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব আৰু ভিডিওটো কেনেকুৱা পালে তলত কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম